আজি বিষ্ণুজ্যোতি সামাজিক সাংস্কৃতিক গোষ্ঠী চেলেঘাট হাতৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা উদযাপন সমিতিৰ বিষয়ববীয়াসকললৈ মোৰ ফালৰ পৰা ভক্তিভৰা সেৱা নিবেদন কৰিলোঁ। আজি দিহানাম প্ৰতিযোগিতাত ইমান গধুৰ দায়িত্ব দিয়াৰ বাবে তেওঁলোকলৈ মই পুনৰবাৰ আকৌ সেৱা নিবেদন কৰিছোঁ। আজি এই দিহানাম প্ৰতিযোগিতাত আমি শেষৰ অনুষ্ঠানলৈ গৈছোঁ। ইয়াত 8টা প্ৰতিযোগী হৈছিল। সকলোৱে ধুনীয়াকৈ গাইছে, কিন্তু তাৰ মাজতো আমাক যিহেতু বিচাৰকৰ আসনত দিলে, গতিকে আমি বিচাৰকৰ তিনিজন বিচাৰকৰ সিদ্ধান্ত মৰ্মে আমি শ্ৰেষ্ঠ, দ্বিতীয়, তৃতীয় আমি আমাৰ বিচাৰৰ ফালৰ পৰা বিচাৰ কৰিলোঁ। যেনেকৈ আমি বিচাৰিছিলোঁ তেনেকৈ আমি নাপালোঁ, কাৰণ আপোনালোকে জানে দিহানাম মানে কি সকলোৱে জানে। গতিকে সকলোৱে শ্ৰেষ্ঠ। গতিকে কিছুমান সৰু সৰু খুঁটি নাটি ৰৈ গৈছে, শব্দ উচ্চাৰণ ভুল হৈছে, কোনে আসনখনলৈ আহিছে, আসনখনক কেনেকৈ সেৱা কৰি বহিব লাগে, দলীয় ঐক্য সকলোখিনি মিলিলেহে আচলতে বিচাৰ হয়। কাৰণ ভগৱানৰ নামত কোনো বিচাৰ কৰিব নোৱাৰে, কাৰো সাধ্য নাই। কিন্তু আমাৰ যি এই খুঁটি নাটি সৰু সুৰা খুঁটি নাটিবিলাক আছে তাকে আমি ক'বলৈ গৈছোঁ। বেয়া নাপাব, সকলোকে দিব লাগে, কিন্তু সকলোতো বিচাৰ কৰিব নোৱাৰি। গতিকে আমি বিচাৰকৰ ফালৰ পৰা বিশেষ বঁটা দিছোঁ অগ্ৰগামী দিহানাম দল চেমনীয়া, তৃতীয় জয়ধ্বনি দিহানাম দল, দ্বিতীয় শিৰোমণি দিহানাম দল যোৰহাট। আমি প্ৰথম 2টা দল বিবেচিত কৰিলোঁ। প্ৰথম হৈছে হৰিপ্ৰিয়া দিহানাম দল আৰু সত্যসন্ধ্যা দিহানাম দল। শ্ৰেষ্ঠ নামতী বিষ্ণুপ্ৰিয়া দিহানাম দলৰ দলনেত্ৰী, শ্ৰেষ্ঠ নাগাৰা সত্যসন্ধ্যা দলৰ নেগেৰাবাদক আৰু শ্ৰেষ্ঠ খোলবাদক মণিকাঞ্চন দিহানাম দলৰ খোলবাদক। মণিকাঞ্চন হৈছে জাজি হাঁহচৰা। ধন্যবাদ। ইয়াই আছিল আমাৰ আজি অনুষ্ঠানৰ দিহানাম প্ৰতিযোগিতাৰ ফলাফল। ধন্যবাদ। শুভৰাত্ৰি।